নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাহুল গান্ধীৰ সংবিধান সম্পৰ্কে অকমানো জ্ঞান নাই। এইবাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদী। সুধাংশু ত্ৰিবেদীয়ে কৈছে সংবিধান কেতিয়া প্ৰস্তুত হৈছিল সেইটোৱেই নাজানে ৰাহুল গান্ধীয়ে। সংবিধান সম্পৰ্কে কংগ্ৰেছৰ সাধাৰণ জ্ঞানখিনিও নাই। তেনে এটা দলে দেশৰ সংবিধান ৰক্ষা কৰাৰ কথা কেনেকৈ ক'ব পাৰে? ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে সুধাংশু ত্ৰিবেদীয়ে। আন এটা খবৰ, মুছলমানে কোনোপধ্যেই মানি নলয় ৱাকফ সংশোধনী আইন। মুছলমানৰ সম্পত্তি পুঁজিপতি গোটোৱাৰ কথা ভাবিছে বিজেপি চৰকাৰে। মুছলমানৰ কলিজাত আঘাত দিছে বিজেপিয়ে। ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত শোণিতপুৰৰ খনামুখত নেমচুৰ উদ্যোগত ওলাই আহিল শ শ মুছলমান। পৰৱৰ্তী খবৰ, সকলো স্তৰৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 50 টকাকৈ বৃদ্ধি কৰিলে চৰকাৰে। দেশৰ ভিতৰতেই সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিলে অসম আৰু বিহাৰৰ গ্ৰাহকক। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সৰ্বাধিক মূল্য ৰাজ্যৰ শীৰ্ষত আছে অসম। বিহু পূৰ্বে বিহু দেখুৱালে নৰেন্দ্ৰ মোদীয়ে। আন এটা খবৰ, সোণাপুৰৰ কচুতলিত উচ্ছেদ প্ৰসংগ। প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰাক লৈ ক্ষুণ্ণ গুৱাহাটী উচ্চ ন্যায়ালয়। নিহত পৰিয়ালৰ গোচৰত চৰকাৰক জবাবদিহি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 3 সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশনা দিছে। সোণাপুৰৰ কচুতলিত উচ্ছেদৰ সময়তেই নিৰীহ লোকক আৰক্ষীৰ গুলীত হত্যা কৰা হৈছে। উচ্ছেদ কৰাৰ সময়ত কিয় গুলী কৰিব লগা হ'ল তাক লৈ প্ৰশ্ন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ৱাকফ আইনে হিন্দুসকলৰ মাজত দৰিদ্ৰতাৰ অন্ত পেলাব নে চাকৰি পাব? হিন্দু যুৱকৰ হৃদয়ত বিষ বিয়পি পৰিছে। সেইবাবে এই আইন প্ৰণয়নত তেওঁলোকে সুখী হৈছে। ৱাকফ সংশোধনী আইনক লৈ মন্তব্য কৰিছে আছাদুদ্দিন ঐছিয়ে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।